জাগিৰোড নৌখোলা বহাগী উৎসৱ উদযাপন সমিতিয়ে আগন্তুক এই 13-14 মে অৰ্থাৎ 29 আৰু 30 বহাগত বসন্ত উৎসৱ পতাৰ যি যোজা কৰা হৈছিল সেই দিনকেইটা দেশৰ পৰিস্থিতি সন্দৰ্ভত অৱগত হৈ লগতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানক সঁহাৰি জনাই এইবাৰ আমাৰ এই বিহুখন বাতিল কৰা হ'ল। আমাৰ দুদিনীয়া কাৰ্যসূচী আছিল। এই দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখনৰ আমি নিমন্ত্ৰিত গায়িকা আছিল আনায়া বৰ্ম গুৱাহাটীৰ পৰা, আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত আছিল আমাৰ আমন্ত্ৰিত শিল্পী পাপৰি গগৈ, আৰু লগতে আমি তেজপুৰৰ পৰা এটা বিহু দল আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছিলোঁ। গতিকে এই পৰিস্থিতিৰ ক্ষেত্ৰত আমি সকলোলৈকে জনাই বাতিল কৰা বুলি তেওঁলোকক জনাই দিছোঁ। মানে যিখিনি আগধন দিয়া হৈছিল আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে কালি পৰহি মানৰ ভিতৰত তেওঁলোকে মানে আমাক জনাব। আজি আমাৰ এই নৌখোলা বহাগী উৎসৱ উদযাপন সমিতি আজি এই কাৰ্যবাহী মিটিঙত এটা প্ৰস্তাৱ লোৱা হৈছে। আজিৰ সভাৰ সিদ্ধান্ত মৰ্মে দেশৰ আগন্তুক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাইজৰ পৰা সংগ্ৰহ কৰা ধনৰ এটি অংশ আলোচনা মৰ্মে দেশৰ প্ৰতিৰক্ষা বিভাগলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা যোজা কৰা হৈছে। যোৱা এপ্ৰিলত পেহেলগামত যেটো মানে বৰ্বৰতা কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে, তাৰ প্ৰতি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে মিলি পেলাই যেটো প্ৰস্তাৱ ল'লে বা যেটো আমাৰ যোৱাকালিৰ পৰা যেটো যুদ্ধৰ এটা আমি যুদ্ধ কৰিবলৈ যোৱা নাই, কিন্তু পাকিস্তানে আক্ৰমণ কৰিছে, আমি এইটো প্ৰতিহত কৰিব চেষ্টা চলাইছোঁ। সেইটোৰ প্ৰতি সঁহাৰি জনাই আজি এটা শোকময় পৰিস্থিতি হৈ আছে। তো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছে যে সকলো বিহুবিলাক 10 তাৰিখৰ পৰা বন্ধ ৰাখিব লাগে। সেইখিনি কথা সঁহাৰি জনাই আমি আমাৰ এই জাগিৰোড নৌখোলা বিহু তাক আপোনালোকে 80% 80% কাম সম্পূৰ্ণ হৈছে। এইটো আমি এতিয়া স্থগিত ৰাখিছোঁ। অহা 2026 চনত আমি এইটো মানে বিহু পাতিবলৈ মনস্থ কৰিছোঁ আকৌ।